আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে কাইলৈ লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ৰাজ্যৰ 5টা সমষ্টিত 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ, জিলাই জিলাই 144 ধাৰা জাৰি, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰতা অব্যাহত, ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাত শাসক বিৰোধীৰ জোৰদাৰ প্ৰচাৰ অভিযান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়া শুনক বিৰং বাতৰি। ৰাজ্যত দ্বিতীয় পৰ্যায়ত কাইলৈ 5টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 77 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 9133টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় 2,43,00,000 ভোটদাতাই এইবাৰ ভোটদানৰ সুবিধা পাব। ইয়াৰ ভিতৰত 1,21,79,000ৰো অধিক পুৰুষ আৰু প্ৰায় 1,21,00,000 মহিলা ভোটদাতা। প্ৰথমবাৰলৈ ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত 7,26,783গৰাকী ভোটদাতা আছে। আনহাতে ৰাজ্যত 80 বছৰ বয়সৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা 2,72,000ৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সৰ্বনিম্ন 8,92,789 জন আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক 26,43,000ৰো অধিক ভোটদাতা আছে। ইপিনে ৰাজ্যৰ 3টা পৰ্যায়ত মুঠ 266টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ লগতে দিব্যাংগ বিষয়ৰ দ্বাৰা পৰিচালিত 36টা আৰু মহিলা বিষয়ৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 1551। উল্লেখযোগ্য যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰলৈ অসমত নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাজ্যত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি 5 বজাত সামৰণি পৰে। অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ সমষ্টিটোৰ মাজবাট, কমলপুৰৰ লগতে জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আয়োজিত সমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি মন্তব্য কৰে। আনহাতে অহা জুলাই মাহত ৰাজ্যত আৰু 50,000টা চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ডঃ শৰ্মাই লাহৰীঘাটত নগাঁও সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈও প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। ইপিনে কংগ্ৰেছ দলে কালি নগাঁৱত দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত এটা ৰোড শ্ব' অনুষ্ঠিত কৰে। নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই ৰোড শ্ব'ত দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, ৰাজ্য দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। জিলাখনৰ ধিং ধোপৰগুৰিত কালি আন এখন প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই ভাষণ দিয়ে। ইফালে কৰিমগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৰেলপথলৈকে সকলো দিশতে উন্নয়ন সম্ভৱ হৈ উঠিছে। এইপিনে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ধিঙত কালি বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকাই সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। এই সভাত কেইবাগৰাকীও কংগ্ৰেছ দলৰ সদস্যই বিজেপিত যোগদান কৰে। AIDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়েও বিভিন্ন স্থানত প্ৰচাৰ চলায়। BPFৰ মুৰব্বীগৰাকীয়ে দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সোৱাগপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া 4টা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত আছে। কালি ধুবুৰী লোকসভা সমষ্টিৰ অধীনৰ মানকাছাৰৰ হাটশিঙিমাৰীত অসম গণ পৰিষদ দলৰ এটা নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অশোক সিংঘালে কালি বিয়লি এটা ৰোড শ্ব'ত অংশ লয়। আনহাতে প্ৰাৰ্থীগৰাকীয়ে লোকসভা সমষ্টিটোৰ অন্তৰ্গত নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ নুনমাটিত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত অংশ লোৱাৰ লগতে সোণচালি আৰু নুনমাটিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে আজি গুৱাহাটীৰ চন্দ্ৰপুৰ বেংক তিনিআলিত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ এখন প্ৰচাৰ সভা অনুষ্ঠিত হ'ব। সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ নেতা লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব। লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কালি বিজনী মহকুমাধিপতি কাৰ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত আৰু বঙাইগাঁও নামনি অসম চিকিৎসালয় গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই ৰক্ত শিবিৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 20গৰাকী জোৱানে ৰক্তদান কৰে।
আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত কালি ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত বিষয়াগৰাকীয়ে ভোটাৰৰ সুবিধা হোৱাকৈ টোল ফ্ৰী নম্বৰ 1950 আৰু মোবাইল নম্বৰ 8876080419 মুকলি কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগ্ৰহণৰ সময়ত জনসাধাৰণে সন্মুখীন হ'ব পৰা যিকোনো সমস্যাৰ ক্ষেত্ৰত এই ফোন নম্বৰ দুটা 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি সদৰি কৰে। সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আইন শৃংখলা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ সদৰি কৰে। ইপিনে কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলঙৰ দূৰণিবতীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা হৈছে। কাৰ্বি আংলং নিৰ্বাচনী জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 448টা। একেদৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং নিৰ্বাচনী জিলাৰ 43টা দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে। আনহাতে অহা 7 মেত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াৰ অংশ ল'বলগীয়া প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেক্ট্ৰনিক ভোটিং মেচিন পৰিচালনা, ভোটগ্ৰহণ প্ৰক্ৰিয়া, নিৰাপত্তা আদি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইফালে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ মুঠ 911টা ভোট কেন্দ্ৰলৈ আজি 5466গৰাকী ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰী ৰাওনা হৈছে। অহা 7 মেত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1351গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2963গৰাকী প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা আৰু বজালিত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, নিৰ্বাচনী বিষয়া ময়ূৰাক্ষী দত্তৰ সৈতে নিৰাপত্তাৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। ইয়াৰ পাছতেই গোৱেলে বৰপেটা নিৰ্বাচনী জিলাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালি নিৰ্বাচনী জিলাত উপস্থিত হৈ গোৱেলে প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। অহা 5 মেৰ ভিতৰত 2024 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। এইবাৰ ৰাজ্যৰ 877টা কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মুঠ 2,80,216গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ 1,37,484জন ছাত্ৰ আৰু 1,42,732গৰাকী ছাত্ৰী। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে এইবুলি ফলাফলৰ ক্ষেত্ৰত ষ্টেণ্ড বা স্থান লাভৰ ব্যৱস্থা উঠাই দিয়া নিদিয়া সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। শিক্ষা সংসদে আলোচনাৰ ভিত্তিত 2 দিনৰ ভিতৰতে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আনহাতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে শিক্ষা সংসদে দৰ্পণ শীৰ্ষক এটা নামভৰ্তি পৰ্টেল মুকলি কৰিছে। ছাত্ৰ ছাত্ৰীসকলে www.darpan.ahsconline.in বা www.ahec.govt.in ত অনলাইনৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। অহা 2 মে পৰ্যন্ত আবেদন দাখিলৰ সময়সীমা ধাৰ্য কৰা হৈছে। অনলাইন আবেদনৰ দাখিলৰ পাছত 3 মেৰ পৰা 4 মেৰ ভিতৰত শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা যোগ্যতা তালিকা আৰু অপেক্ষাৰত তালিকা প্ৰস্তুত কৰা হ'ব। 6 পৰা 8 মেৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠানৰ নাম নিশ্চিত কৰিব লাগিব। 9 আৰু 10 মেত অনলাইন পদ্ধতিৰে নামভৰ্তি সম্পন্ন হ'ব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি এই কথা সদৰি কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলতো অংশগ্ৰহণ কৰিব। লোকসভা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ কৰিমগঞ্জ জিলা ফৌজদাৰী আইনৰ 144 নম্বৰ ধাৰাত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে ভোটাৰ তালিকাত নাম নথকা কোনো ব্যক্তি, গোট, সংগঠন বা ক্লাবে ভোটগ্ৰহণৰ দিনটোত খোজকাঢ়ি অথবা কোনো বাহনেৰে ভোটকেন্দ্ৰত ঘূৰি ফুৰিব নোৱাৰিব। অকৰ্তৃত্বশীল লাউডস্পীকাৰত ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে জিলাখনত সুৰাও নিষিদ্ধ ঘোষণা কৰা হৈছে। নিষেধাজ্ঞাসমূহ কাইলৈ নিশা 8 বজালৈ বাহাল থাকিব। আজি বিশ্ব মেলেৰিয়া দিৱস। বিশ্বব্যাপী মেলেৰিয়াৰ বিৰুদ্ধে চলাই থকা যুঁজখনত অতি সক্ৰিয়তাৰে সকলোকে অংশ ল'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে যে ৰাজ্যৰ সকলো স্বাস্থ্য কেন্দ্ৰতেই মেলেৰিয়া ৰোগৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ তথা যিকোনো সহায়তাৰ বাবে আশাকৰ্মী বা ANMৰ সৈতে যোগাযোগ কৰিব পৰা যাব। জনসাধাৰণক স্বাস্থ্য সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে
104 আৰু এম্বুলেন্স সেৱাৰ বাবে 108 নম্বৰত যোগাযোগ কৰিবলৈকো বিজ্ঞপ্তিটোত আহ্বান জনোৱা হৈছে লগতে তীব্ৰ ঠাণ্ডা তথা অতিমাত্ৰা জ্বৰ ওকালি অহা আৰু বমি হোৱা মূৰৰ বিষ অত্যাধিক ঘাম ওলোৱা আদি লক্ষণে দেখা দিলে ততাতৈয়াকৈ কাষৰীয়া স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈকো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে নতুন ভোটাৰসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰিবলৈ দক্ষিণ চালমাৰা মানকাছৰ জিলা প্ৰশাসনৰ উদ্যোগত হাতচিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত এখন প্ৰীতি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি কেইবাগৰাকীও প্ৰশাসনিক আৰু ক্ৰীড়া বিষয়াৰ উপস্থিতিত আয়োজিত প্ৰতিযোগিতাখনত নতুন ভোটাৰৰ 2টা ফুটবল দলে অংশগ্ৰহণ কৰে 7 মেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোলৈ আহ্বান জনায় উল্লেখযোগ্য যে বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে 27 এপ্ৰিল অৰ্থাৎ পৰহিলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব ত্ৰিদীপ লহকৰ আৰু গুণজিৎ ভট্টাচাৰ্যৰ অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব ইপিনে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক 4 ৰানত পৰাস্ত কৰে এতিয়া শুনক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন দিশা শৰ্মাৰ পৰা কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে এই বাতৰিক দৈনিক অসম কাকতে দ্বিতীয় পৰ্যায়ত নিৰ্ণায়ক হ'ব ধৰ্মীয় সংখ্যালঘু ভোটাৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে চৰকাৰী চাকৰি পাব কৰ্মসংস্থাপন নথকা পৰিয়ালে 50,000 চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ সময়ত অতিৰিক্তভাৱে 10 নম্বৰ দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কমলপুৰ সমষ্টিৰ দগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমত এইবাৰ মানুহে আশা নকৰা অভূতপূৰ্ব ফলাফল হ'ব সংখ্যালঘু সংখ্যাগুৰু সকলো এইবাৰ মোদীৰ লগত আছে দ্বিতীয় পৰ্যায়তো 5খন আসনতেই আমি জয়ী হ'ম তামিলনাডু কেৰালাত এইবাৰ বিজেপিৰ সপক্ষে বলিছে নিৰ্বাচনী বতাহ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত নগাঁও আৰু দৰং ওদালগুৰিত 5খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বাতৰিক নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ নেতৃত্বতে অসমৰ গাঁৱে ভূঞে উন্নয়ন সম্ভৱ হৈছে মৰিগাঁও আৰু জাগিৰোড বিধানসভা সমষ্টিৰ 4 ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এই বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে ডিব্ৰুগড় জেলৰ পৰা নিৰ্বাচন খেলিব খালিস্থানী অমৃতপালে এই বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে যেন তললৈ নামি আহিছে সূৰ্য ঠায়ে ঠায়ে পাৰাস্তম্ভ উঠিল 42 ডিগ্ৰীলৈ প্ৰথম পৰ্যায়ৰ ভোটদানৰ হাৰ নিম্নমুখী হোৱাৰ অন্যতম কাৰণ অসহনীয় গৰম এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ফি ৱেভাৰ ফৰ BPL ষ্টুডেণ্টছ ইন গভৰ্ণমেণ্ট স্কুল ষ্টুডেণ্টছ ফ্ৰম ক্লাছ 6 to 12 গেট বেনিফিট এই বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে নিৰ্দেশ নমনা 2 ACS বিষয়াক নিলম্বন অসীম কীটৰ আতংকই হঠাৎ চানি ধৰিছে তেজপুৰ এয়াই আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ধন্যবাদ দিশা সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ কাইলৈ লোকসভা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ 5টা সমষ্টিত 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ জিলাই 144 ধাৰা জাৰি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি আজিৰ আঞ্চলিক বাতৰিত ইমানেই